নমস্কাৰ বন্ধুসকল, আপোনাক স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। বৰ্তমান নতুন অসম পুলিচৰ ভেকেঞ্চি ওলাইছে AV আৰু UV কনষ্টেবলৰ। টোটেল পোষ্ট আহিছে আপোনাৰ UVত আহিছে 1052টা আৰু AVত আহিছে 663টা। এইটো আপোনাৰ অনলাইন ষ্টাৰ্টিং হ'ব 16/12/2025 তাৰিখৰ পৰা 16/1/2026 তাৰিখলৈকে। আপোনাক সম্পূৰ্ণ 30 দিন দিয়া হৈছে। ছ'চিয়েল কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যন কোৱাটা। ছ'চিয়েল কেটেগৰী আপোনাৰ OBC MOBC UV AB 27% দিয়া আছে আৰু T ট্ৰাইবৰ কাৰণে দিয়া আছে 3% আৰু SC কাৰণে 7%, STP কাৰণে 10% আৰু STHৰ কাৰণে 5% দিয়া আছে। আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে দিয়া আছে 30% UVত আৰু ABত মাত্ৰ 10%। Applicant must be a citizen of India and permanent resident of Assam. এটা আপোনাৰ ইণ্ডিয়াৰ হ'ব লাগিব, লগতে আপোনাৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। Applicant must be registered with the local employment exchange in Assam. ইয়াতে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্টাৰ কৰা হ'ব লাগিব আৰু আবেদনকাৰী আপোনাৰ অসমীয়া জনাটো বা অসমীয়া লিখিব জনাটো বা অসমীয়া ক'ব জনাটো বাধ্যতামূলক। আৰু বয়সটো চাই লওঁ। The age of applicant must be 18 to 25 years on 01/01/2026. Applicant born not before 01/01/2020 or 2001 and not later than 01/01/2008. মানে আপোনাৰ 1/1/2026 চনত 18 বছৰ হ'লেও হ'ব। 1/1/2001 তাৰ পৰা ওপৰত বেছি বয়স হ'লে আপোনাৰ অনলাইন কৰিব নোৱাৰিব আৰু 01/01/2008 তাৰ পৰা তলত হ'লেও নোৱাৰিব। ইয়াতে আপোনাৰ এজ ৰিলেক্সেশ্যন দিয়া আছে। ST SC STP কাৰণে দিয়া আছে 5 years। মানে আপোনাৰ 01/01/2001 পৰা যিটো কৈছিলোঁ তাৰে আপোনাৰ 5 years এড কৰিলে টোটেল 28 yearsলৈকে কৰিব পাৰিব। আৰু OBC MOBC কাৰণে দিয়া আছে 3 years। আৰু হোমগাৰ্ড মেম্বাৰ্ছ অফ VDPs, চিভিল ডিফেন্স ভলণ্টিয়াৰ্ছ registered who have served from period of 3 years of more additional 3 years extra 3 বছৰ পাব। আৰু former members of militant organization তাতে আপোনাৰ 10 years extra। The age of applicant will be calculated on the basis of the matriculation HSLC admit card, HS pass certificate issued by recognized board council. No other document shall be accepted. মানে আপোনাৰ ইয়াত বয়সটো মেট্ৰিকত যিটো এডমিটত দিয়া আছে সেইটো অনুযায়ী হ'ব, বেলেগ আপোনাৰ একচেপ্ট নহ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন কনষ্টেবল UV কাৰণে 12 পাছ হ'ব লাগিব আৰু কনষ্টেবল AB কাৰণে 10 পাছ হ'লেও হ'ব। ইয়াতে আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট দিয়া আছে। জেনেৰেল OBC MOBC আপোনাৰ ইয়াৰ কাৰণে হাইটটো লাগিব, মেলৰ কাৰণে 162 cm আৰু ফিমেলৰ কাৰণে 154 আৰু STP STHৰ কাৰণে 160 আৰু ফিমেলৰ কাৰণে 152 আৰু চেষ্ট অনলি মেলৰ কাৰণে প্ৰয়োজন হ'ব। নৰ্মেল আপোনাৰ জেনেৰেল OBC MOBC SC ST কাৰণে 80 cm হ'ব লাগিব, এক্সপানশ্যন +5 হ'ব লাগিব, আপোনাৰ ফুলালে 5 চেণ্টিমিটাৰ বেছি হ'ব লাগিব। আৰু STHৰ কাৰণে 78 আৰু +5। ইয়াতে আপোনাৰ মেডিকেল চেকআপ হ'ব, বেছি হাৰ্ড নহয়। আৰু এপ্লাই কৰোঁতে আপোনাৰ ডকুমেণ্টছবিলাক প্ৰয়োজন হ'ব। ইয়াত দিয়া আছে এপ্লিকেণ্ট মাষ্ট ৰেজিষ্টাৰ ইউজিং ভেলিড মোবাইল নাম্বাৰ এণ্ড প্ৰভাইডেড দ্য ফলোয়িং ইনফৰ্মেশ্যন একুৰেটলি। এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো লাগিব আৰু হায়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছটো লাগিব আৰু পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট, জেণ্ডাৰ, কাষ্ট, কেটেগৰী, ডেট অফ বাৰ্থ, আধাৰ নম্বৰ। After successful registration in application ID will be generated. Keep this ID safe for future reference. After login, applicant must follow the below mentioned step. Apply for new relevant advertisement, upload necessary documents, selected post preference if applicable, fill in personal details, upload a photograph, signature and required certificate,
Enter academic details carefully. Generate OTP and download the acknowledgement slip. Acknowledgement slip to apni download kori thabo. Mandatory yet DS documents are to be uploaded with application. Latest passport size photograph. Maximum file size should be 450 KB. Or digital photo of signature. The signature must be done using black or dark blue ink, a white paper. Certificate of proof, admit card to metric or admit card ba apunar metric certificate to dorkar hobo aru pass certificate aru mark sheet lagibo metric or aru pass certificate aru mark sheet apunar class 12 or lagibo aru employment exchange to itu bahut dorkari aru caste certificate to dorkar hobo. Face of recruitment test, physical efficiency test apunar yat physical efficiency test thakibo aru logote written test logote oral viva voice or preliminary identity verification. Admit card of a PET and PST. Identity proof, Aadhaar card, voter ID, driving license will be checked from identity verification of the details. Biometric ইয়াতে আপোনাৰ কি ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ কাৰণে কি কৰিব লাগিব চেক কৰোঁ। ইয়াত আপোনাৰ দৌৰত আছে 20 মাৰ্ক, এৱাৰ্ড অফ marks for 3,200 meters race. It will be conducted under CCTV surveillance and using RFID chips. ইয়াতে আপোনাৰ দৌৰা সময়ত CCTV লগত থাকিব, লগতে আপোনাৰ লগত স্কেনাৰ থাকিব। টাইম টেকেন 600 ছেকেণ্ড। আপোনাৰ যদি 600 ছেকেণ্ডত কমপ্লিট কৰে মানে আপোনাৰ 10 মিনিটত তেতিয়া 20 মাৰ্ক আপোনাক দিয়া হ'ব, মানে ফুল মাৰ্ক এক্সেলেণ্ট হ'ব। আৰু ফৰ দ্য নেক্সট 30 ছেকেণ্ড অফ টাইম টেকেন মাৰ্কছ তাৰে আপোনাৰ যদি 30% বেছি হয় তেতিয়া 17.6 মাৰ্ক পাব। আৰু লং জাম্পত 20 মাৰ্ক থাকিব। মিনিমাম 335 cm of long jump, 3 chances the given the longest valid jump rounded off the nearest cm will be considered for awarding marks. আপোনাৰ 335 cm থাকিব, তিনিবাৰ আপোনাক জাম্প কৰিব দিব। যদি আপুনি 335 cm জাম্প কৰে তেন্তে আপোনাক 10 মাৰ্কছ দিয়া হ'ব। আৰু যদি আপুনি এক্সেলেণ্ট মানে আপোনাৰ 500 cm তেতিয়া 20 মাৰ্কছ পাব। আৰু চিনাবো থাকিব 20 মাৰ্কছ, সেইটো অকল আপোনাৰ মেলৰ কাৰণে এপ্লিকেবল হ'ব, AB কাৰণে। আৰু ডিছকুৱালিফিকেশ্যন, আপুনি যদি 4 বাৰতকৈ কম কৰে তেতিয়া ডিছকুৱালিফাইড কৰা হ'ব। আৰু যদি 4 বাৰ কৰে তেতিয়া 10 মাৰ্ক, 5 বাৰ কৰিলে আপোনাৰ 11 মাৰ্ক, টোটেল আপুনি যদি 14 বাৰ কৰে তেতিয়া আপোনাক 20 মাৰ্ক দিয়া হ'ব। আৰু ফিমেলতো একেই, দৌৰাটো 20 মাৰ্ক আছে। ইয়াত আপোনাৰ জাষ্ট যিটো কিলোমিটাৰ সেইটো আপোনাৰ ৰিডিউচ কৰা আছে, টোটেল আপোনাৰ ইয়াত 1600 মিটাৰ আছে। 330 ছেকেণ্ডত যদি আপুনি কমপ্লিট কৰিব পাৰে তেতিয়া 20 মাৰ্ক পাব, ফুল মাৰ্ক। ইয়াতো লং জাম্পটো 44 cm মিনিমাম কোৱালিফিকেশ্যন হয়। 389 cm যদি আপুনি জাম্প কৰে তেতিয়া 20 মাৰ্কছ দিয়া হ'ব। After qualifying in the PET, an applicant will be examined by medical and health officer as per parameters. Physical standard test. After qualifying medical have APR, SPST. সবতে আপোনাৰ একে ডকুমেণ্ট ভেৰিফিকেশ্যন সেইবিলাক আপুনি এই গোটেইবিলাক পাছ কৰাৰ পিছত হৈ যাব। আৰু ৰিটেন টেষ্ট হ'ব যদি আপুনি এক্সামটো কোৱালিফাইড কৰা হয়, যদি আপোনাৰ PET আৰু PST চব আপুনি কোৱালিফাইড কৰে। এতিয়া আপোনাৰ চিলেবাছো দিয়া আছে, এইবিলাকৰ কাৰণে পাছত এদিন কথা পাতিম। আৰু অৰেল ভাইবা ভইচ এইবিলাক আপোনাৰ 5 মাৰ্ক থাকিব, আৰু ৰিটেন টেষ্টত 50 মাৰ্ক থাকিব। আৰু আপুনি ইয়াত এক্সট্ৰা মাৰ্কো পাব। পাৰ্চেণ্টেজ আপোনাৰ যদি মেট্ৰিকত 45ৰ পৰা 59 আছে বা হায়াৰ ছেকেণ্ডেৰী তেতিয়া আপুনি 2 মাৰ্ক পাব। আৰু 60 পৰা 74.99লৈকে 3 মাৰ্ক, আৰু 75 এবভ তাৰ ওপৰত হ'লে 5 মাৰ্ক পাব। আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্টত 40 মাৰ্কছ, আৰু ৰিটেন টেষ্টত 50 মাৰ্কছ, আৰু অৰেল ভাইবা ভইচত 5 মাৰ্ক, আৰু একাডেমিকত 5 মাৰ্কছ, মানে আপোনাৰ পাৰ্চেণ্টেজত। কনষ্টেবল AB মেল তাতো আপোনাৰ ফিজিকেল